প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম অসমত আহিবলগীয়া নতুন প্ৰাইভেট গভৰ্ণমেণ্ট চেণ্ট্ৰেল আৰু ষ্টেট দুয়োটাই হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন বা ইউনিভাৰ্চিটিসমূহৰ বিষয়ে। যেতিয়াই নতুন ইউনিভাৰ্চিটিসমূহ ফাংচন হ'ব বা ফাংচন হ'বলৈ বহুতো টিচিং নন টিচিং ফেকাল্টিসমূহ ৰিক্ৰুটমেণ্ট হ'ব। গতিকে এই ইউনিভাৰ্চিটিসমূহ অসমৰ কোন কোন ঠাইত অৱস্থিত হ'ব আৰু কি এছিষ্টেণ্ট প্ৰফেচাৰ জব ওলাব পাৰে, এই সকলোবোৰ কথা মই আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম। ইতিমধ্যে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা বহু কথা স্পষ্ট কৰা হ'ল যে কি ইউনিভাৰ্চিটি বা উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান অসমত এষ্টাব্লিছ হ'ব বহু ঠাইত, আৰু ইউনিভাৰ্চিটিৰ যি বিল অসমৰ বিধানসভাত অলৰেডি প্ৰপ'জেল অনা হ'ল আৰু বিল পাছো হৈছে। এতিয়া জাষ্ট তাক ফৰ্মেলি ইনগৰেশ্যন কৰিবলৈহে বাকী আছে। প্ৰথমটো হৈছে শ্বহীদ কনকলতা বৰুৱা ইউনিভাৰ্চিটি। শ্বহীদ কনকলতা বৰুৱা ইউনিভাৰ্চিটি গম পাইছে নামৰ পৰা। তেজপুৰৰ গহপুৰত শ্বহীদ কনকলতা বৰুৱা ইউনিভাৰ্চিটি এষ্টাব্লিছ হ'ব, আৰু এই প্ৰপ'জ ইউনিভাৰ্চিটিটো কমপ্লিটলি ষ্টেট স্পনচাৰ্ড হ'ব। তাৰমানে ৰাজ্যিক বিশ্ববিদ্যালয় হ'ব, ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়। ইয়াত বিশেষকৈ গুৰুত্ব দিব ছায়েন্স আৰু টেকন'লজি, যদিও ইয়াৰ বাহিৰে বেলেগ বেলেগ ছাবজেক্টো তাত থাকিব, আৰ্টছৰ থাকিব, ছায়েন্স, কমাৰ্চ আৰু অন্যান্য বহুতো বিষয় তাত থাকিব, কিন্তু বিশেষকৈ গুৰুত্ব দিব ফিউচাৰিষ্টিক চেণ্টাৰ অফ ছায়েন্স এণ্ড টেকন'লজি হিচাপে, যেনে AI, ৰবটিক্স, কোৱাণ্টাম কম্পিউটিং, ডেটা ছায়েন্স, ইণ্ডাষ্ট্ৰি ইত্যাদি। আৰু অতি সোনকালে, যিহেতু নতুন চৰকাৰ এতিয়া আৰু হ'লেই তেওঁলোকে শপত ল'বলৈ বাকী আছে, তাৰপিছত আৰু আপোনালোকে লাহে লাহে 26 আৰু 27 চনত বহুতো পদ এছিষ্টেণ্ট প্ৰফেচাৰ আৰু অন্যান্য পদৰ ওলোৱা দেখিব বহুতো বিষয়ৰ। তাৰ বাহিৰে আমি ক'ব পাৰোঁ যেনে মেকানিকেল ইঞ্জিনিয়াৰিং, ইংলিছ মেনেজমেণ্ট, ইকনমিক্স, এনভাইৰনমেণ্টেল ষ্টাডিজ, কমাৰ্চ, চাইবাৰ চিকিউৰিটি, ডেটা ছায়েন্স, ইলেক্ট্ৰনিক্স, মেথমেটিক্স, ফিজিক্স, ৰবটিক্স, AI, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, কম্পিউটাৰ ছায়েন্সৰ বিষয়সমূহ এছিষ্টেণ্ট প্ৰফেচাৰ ৰূপে আহিব পাৰে, আৰু ইয়াতকৈ বেলেগো আহিব পাৰে। জাষ্ট মই পচিবিলিটিজে কৈছোঁ। তাৰ বাহিৰে প্ৰাইভেট ইউনিভাৰ্চিটি আহি আছে এডটেক স্কিলছ ইউনিভাৰ্চিটি। এডটেক স্কিল ইউনিভাৰ্চিটি হ'ব আমাৰ উজনি অসমৰ তিনিচুকীয়া জিলাত, আৰু এই যি ইউনিভাৰ্চিটি কমপ্লিটলি প্ৰাইভেট হ'ব, মানে ষ্টেট প্ৰাইভেট ইউনিভাৰ্চিটি, ষ্টেট গভৰ্ণমেণ্টৰ দ্বাৰা ৰিকগনাইজ কৰা হ'ব। NEP 2020 মতে যি ভিজন লোৱা হৈছে, সেই ভিজন মতে কাম কৰিব এডটেক স্কিল ইউনিভাৰ্চিটিয়ে। বহুতো বিষয়ৰ ইয়াতো পদ খালী হোৱাৰ চান্স আছে। কম্পিউটাৰ এপ্লিকেশ্যনৰ পৰা আৰম্ভ কৰি আমাৰ আৰ্টছৰ বিষয়ত থাকিব, কমাৰ্চৰো থাকিব, ছায়েন্সৰো থাকিব, যেনে কম্পিউটাৰ এপ্লিকেশ্যনছ, ইনফৰমেশ্যন টেকন'লজি, ডিজিটেল মাৰ্কেটিং, বিজনেছ এডমিনিষ্ট্ৰেশ্যন, স্কিল ডেভেলপমেণ্ট ষ্টাডিজ, এডুকেশ্যন, ইংলিছ, কমাৰ্চ, এণ্টাৰপ্ৰেনাৰশ্বিপ, মিডিয়া ষ্টাডিজ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, টুৰিজম মেনেজমেণ্ট আৰু বহুতো বিষয়। মই জাষ্ট ইয়াত কেইটামানহে লিষ্টত ৰাখিছোঁ। তাৰ পিছত আহিল স্বামী বিবেকানন্দ ইউনিভাৰ্চিটি। স্বামী বিবেকানন্দ ইউনিভাৰ্চিটি ইতিমধ্যে এই বিল প্ৰপ'জ কৰা হ'ল আমাৰ লেজিছলেটিভ এছেম্বলিত 2025ত, আৰু এই ইউনিভাৰ্চিটি ওদালগুৰি তাত থাকিব পাৰে ইয়াৰ পাৰ্মানেণ্ট কেম্পাছ, চিৰাং ডিষ্ট্ৰিক্ট আৰু কোকৰাঝাৰ, এই দুয়োটা ঠাইতে অহা কথা। তাৰপিছত ইয়াতো বিভিন্ন বিষয়ৰ ছাবজেক্টৰ পদ ওলাব এছিষ্টেণ্ট প্ৰফেচাৰ। বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ বাবে এই ইউনিভাৰ্চিটিখন অনা হৈছে, স্বামী বিবেকানন্দ ইউনিভাৰ্চিটি, আৰু অতি সোনকালে ইয়াৰো বহুতো পদ খালী হ'ব, যেনে পলিটিকেল ছায়েন্স, এডুকেশ্যন, ইংলিছ, ফিলচফি, ছ'চিয়লজি, হিষ্ট্ৰী, আছামিজ, বড়ো, ইকনমিক্স, কমাৰ্চ, কম্পিউটাৰ ছায়েন্স, ছ'চিয়েল ৱৰ্ক, চাইক'লজি আৰু ফিজিকেল এডুকেশ্যন। খালী এয়া প্ৰাইভেট হ'ব। তাৰপিছত আহিল মা কামাখ্যা ইউনিভাৰ্চিটি। মা কামাখ্যা ইউনিভাৰ্চিটি আমাৰ জানেই অসমত থকা কামাখ্যা টেম্পলৰ পৰা ইনস্পায়াৰ্ড প্ৰপ'জ ইউনিভাৰ্চিটি। বিভিন্ন বিষয়ত ইয়াত পঢ়িবলৈ পাৰিব ইন ফিউচাৰ। চেণ্ট্ৰেল আছামৰ কাৰণে অনা হৈছে, আৰু এই ইউনিভাৰ্চিটি শিৱঝাৰ নামৰ ঠাইত হ'ব, আৰু শিৱঝাৰত
সংস্কৃত, ফিলচফি, আছামিজ, ইংলিছ, কালচাৰেল ষ্টাডিজ, হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, ছ'চিয়লজি, এডুকেশ্যন, কমাৰ্চ, কম্পিউটাৰ ছায়েন্স, জাৰ্নেলিজম আৰু মাছ কমিউনিকেশ্যন আৰু অন্যান্য বহুতো বিষয় এছিষ্টেণ্ট প্ৰফেচৰৰ ইয়াত আপোনালোকে জব ওলোৱা দেখিব ইন ফিউচাৰ। তাৰপিছত আহিল লেটেষ্ট চুকাফা ইউনিভাৰ্চিটি। চুকাফা ইউনিভাৰ্চিটি নামৰ পৰা গম পাইছেই, চৰাইদেউ জিলাত চুকাফা ইউনিভাৰ্চিটি এষ্টাব্লিছ হ'ব, অলৰেডি বিল পাছ হৈ গ'ল। আৰু এই ইউনিভাৰ্চিটিটো ইণ্ডিজিনিয়াছ নলেজৰ বাহিৰে অন্যান্য বহুতো বিষয় সন্নিৱিষ্ট থাকিব। পচিবল প্ৰফেচৰ পদ যেনে হিষ্ট্ৰী, আৰ্কিঅ'লজি, এন্থ্ৰপ'লজি, আছামিজ, টাই ষ্টাডিজ, ইংলিছ, কালচাৰেল ষ্টাডিজ, জিঅ'গ্ৰাফী, পলিটিকেল ছায়েন্স, ছ'চিয়লজি, টুৰিজম ষ্টাডিজ, মিউজিয়লজি, ইয়াৰ বাহিৰে আৰ্টছ, কমাৰ্চ আৰু অন্যান্য বহুতো বিষয় পচিবিলিটিছ আছে এছিষ্টেণ্ট প্ৰফেচাৰৰ। এতিয়া আমি আহোঁ আমাৰ কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা লোৱা প্ৰপ'জেল। ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIM গুৱাহাটীও অতি সোনকালে বহুতো বিষয়ৰ এছিষ্টেণ্ট প্ৰফেচৰ পদ উলিয়াব। আৰ্টছৰ লগত জড়িতও থাকে, ছায়েন্সৰ লগত থাকে, কমাৰ্চৰ লগত থাকে, ইঞ্জিনিয়াৰিঙৰ লগত থাকে। আমাৰ অসমৰ প্ৰথম হ'ব IIM গুৱাহাটী। আৰু IIM গুৱাহাটীৰ মূল বিষয়বস্তুসমূহ সাধাৰণতে মেনেজমেণ্ট থাকে, ফাইনেন্স, মাৰ্কেটিং, হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট, ইকনমিক্স, বিজনেছ এনালিটিক্স, অপাৰেশ্যনছ মেনেজমেণ্ট, এণ্টাৰপ্ৰিনাৰশ্বিপ, পাব্লিক পলিচি, কমিউনিকেশ্যন ষ্টাডিজ আৰু অন্যান্য বহুতো বিষয় আহিব। তাৰপিছত আহিল আমাৰ অসমত প্ৰথমবাৰ, আৰু অকল অসমতে নহয়, হয়তো নৰ্থ ইষ্টত এইটো প্ৰথম হ'ব, ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স এডুকেশ্যন এণ্ড ৰিচাৰ্চ। 2026-27 চনত ইয়াৰ মানে এডভাৰটাইজমেণ্ট টিচিং আৰু নন টিচিং আৰু অন্যান্য পদৰ আপোনালোকে পাব অতি সোনকালে। ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স এডুকেশ্যন এণ্ড ৰিচাৰ্চ IISER বুলি কোৱা হয়। গুৱাহাটীতে চাগে হ'ব ইয়াৰ এষ্টাব্লিছমেণ্ট। পচিবল এছিষ্টেণ্ট প্ৰফেচৰ ভেকেঞ্চি মই জাষ্ট কিছুমানহে কৈছোঁ, আৰু বহুতো থাকিব। ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স, বায়'লজি, আৰ্ট ছায়েন্স, এনভাইৰমেণ্টেল ছায়েন্স, বায়'টেকনলজি, কম্পিউটাৰ ছায়েন্স, ষ্টেটিষ্টিক্স, ইণ্টাৰডিচিপ্লিনাৰী ছায়েন্সেছ ইত্যাদি বিষয় ইন ফিউচাৰ আপোনালোকে পাব। চেণ্ট্ৰেল ইউনিভাৰ্চিটি, ষ্টেট গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি, ষ্টেট প্ৰাইভেট ইউনিভাৰ্চিটি, বহুতো হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যন অসমত আহি আছে 26-27 চনত, আৰু বহুতো পদৰ এডভাৰটাইজমেণ্ট হয়তো 26 চনত নহ'লে 27 চনত আহি আছে। 27 চনত অহাটো খাটাঙে, কাৰণ নতুন গভৰ্ণমেণ্ট অহাৰ পিছতে বহুতো প্ৰপ'জেল তেওঁলোকে ল'বই, সেইটো কথা। আৰু এই কথাসমূহ ক'বলৈ মই ভিডিঅ'টি প্ৰস্তুত কৰিলোঁ।